শিক্ষাই মানুহৰ জীৱনৰ প্ৰধান লক্ষ্য নহয় জানো? শিক্ষাই মানুহক সজাগ আৰু সচেতন কৰে। শিক্ষা নহ'লে আচলতে এই পৃথিৱীখনত একোৱেই নহয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ, ভালনে বাৰু? এই ভিডিঅ'টো আপোনালোকে মন কৰকচোন। তলৰ ভিডিঅ'টো আপোনালোকে ভালদৰে মন কৰক। এই ভিডিঅ'টোৱে আচলতে যোৱাকালিৰ পৰা সমগ্ৰ অসমতেই তোলপাৰ কৰি আছে। আমাৰ অভিভাৱকসকলে সজাগ আৰু সচেতন হোৱাটো খুবেই প্ৰয়োজন। কাৰণ এটা আমি শিশু যেতিয়া নেকি স্কুললৈ পঠাওঁ, সেই সময়ছোৱা আমি স্কুলৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী, তেওঁলোকৰ যিসকল স্কুলত কৰ্তব্যৰত লোক থাকে, তেওঁলোকৰ ওপৰত আমি ভৰসা কৰোঁ। আৰু আজিকালি সেই ভৰসা হেৰুৱাই পেলাইছে। কাৰণ যোৱাকালি এই ঘটনাটো দেখি খুবেই মৰ্মাহত হ'লোঁ। অকল ময়ে মৰ্মাহত হৈছোঁ বুলি নহয়, সমগ্ৰ অসমতে এই ভিডিঅ'টো আচলতে ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছে এটি শিশুৱে ক্লাছৰুমত তেওঁ টিফিন খাইছে আৰু টিফিন খোৱাৰ লগতে তেওঁ দুজন বন্ধুৰ সৈতে একেখন বেঞ্চত বহি টিফিন খাই আছে। আৰু সেই টিফিন খোৱাৰ সময়তে তেওঁ ডিঙিত খোৱা বস্তু লাগি ধৰিলে আৰু ওচৰে পাজৰে দুগৰাকী শিক্ষয়িত্ৰী ঘূৰি ফুৰা দেখিবলৈ পাইছোঁ। আৰু সেই ঘূৰি ফুৰা শিক্ষয়িত্ৰী দুগৰাকীয়ে তেওঁক অকণমানো সাৰ কাণ নিদি তেওঁলোকৰ নিজৰ বাৰ্তালাপত বিলীন হৈ থাকিল। কাৰণ সেই ল'ৰাজনৰ যেতিয়া নেকি ডিঙিত খোৱা বস্তু লাগি ধৰিছিল, নিজেই তেওঁ বাচিবৰ বাবে মুখত আঙুলি সুমুৱাই বমি কৰিবলৈ চেষ্টা কৰিছিল আৰু মাত তেওঁ নোলোৱা হৈ গৈছিল। ইমানখিনি হোৱাৰ পাছতো তেওঁলোকৰ দুগৰাকী তেওঁ চিঞৰ বাখৰ কাণত নাহিল। ওচৰৰ ল'ৰাজনে গৈ তেওঁলোকক মাতিছে, তথাপিতো তেওঁলোকৰ কিন্তু তাৰ প্ৰতি একো ভ্ৰূক্ষেপ নাই। গতিকে আপোনালোকে এতিয়া কাক বিশ্বাস কৰিব? কাৰ ওপৰত ভৰসা কৰি স্কুলত ল'ৰা ছোৱালী পঢ়িবলৈ পঠিয়াব? নিজৰ ল'ৰাটো ভৱিষ্যতৰ বাবে চিন্তা কৰি, ভৱিষ্যত ডাঙৰ মানুহ হোৱাৰ হেতুকে বা ল'ৰা হওক বা ছোৱালী হওক, তেওঁ নিজৰ ভৰিৰ ওপৰত থিয় দি নিজেই এজন সুনাগৰিক বা তেনে হ'ব বুলি আমি বিদ্যালয়ত শিক্ষা ল'বলৈ পঠাওঁ। আৰু সেই শিক্ষা ল'বলৈ গৈ আজি কাল হৈ পৰিলে এই শিশুটি। তেওঁ নিজৰ প্ৰাণ গ'ল বিদ্যালয়ৰ ভিতৰত। তথাপিতো কিন্তু এই দুগৰাকী লৰচৰ নহ'ল। হালধীয়া পোছাক পিন্ধি থকা বাইদেউগৰাকীয়ে আহনি জাহনি কৰি আছে, তথাপিতো ল'ৰাজনৰ প্ৰতি অকণমানো ভ্ৰূক্ষেপ নাই। শেষত গৈ যেতিয়া এজন ল'ৰাই টানি আজৰি তেওঁক ক'লেগৈ, তেতিয়া কিন্তু লৰালৰিকৈ আহি দাঙি ধৰিলে। আৰু দাঙি ধৰাৰ পিছত তেওঁক যেতিয়া দাঙি আনিছে, ইতিমধ্যে বহুত পলম হৈ গ'ল। তেতিয়ালৈকে তেওঁ এই সংসাৰৰ পৰা প্ৰাণবায়ু ওলাই গ'ল। চাওকচোন কিমান দুখৰ বিষয়। এহাল মাক বাপেকে নিজৰ সন্তানক ভৱিষ্যতৰ বাবে চিন্তা কৰি বিদ্যালয়ত পঢ়াই শুনাই ডাঙৰ মানুহ কৰিবলৈ পঠায়। আৰু তেওঁলোকৰ স্কুলখন প্ৰাইভেট স্কুল নে চৰকাৰী স্কুল সেইটো বিশেষ নাজানো, কিন্তু যদি প্ৰাইভেট স্কুল, তেওঁলোকে কিন্তু যেতিয়া সময়মতে তেওঁলোকৰ ফিজসমূহ দিব নোৱাৰে, কেনেকুৱা ধৰণৰ ভাবুকি দিয়ে, সেই কথাটো আৰু বেলেগকৈ ক'ব নালাগে। যিসকল আচলতে প্ৰাইভেট স্কুলত পঢ়াই আছে বা যিসকলে প্ৰাইভেট স্কুলত ল'ৰা ছোৱালী পঢ়াই ইতিমধ্যে ডাঙৰ কৰিলে, তেওঁলোকে নিশ্চয় এই কথাষাৰ জানে যে এদিন লেট হ'লে তেওঁলোকে কিমান ডাঙৰ ডাঙৰ কথা কয়। আৰু সেই ডাঙৰ ডাঙৰ কথাৰ আজি এই ঘটনাটো ঘটাৰ পাছত তেওঁলোকে কি কৰিব? আচলতে সকলো বিদ্যালয়সমূহ এনেধৰণৰ নহয়। সকলো এনে নিষ্কামৰ মানুহ আচলতে সকলো বিদ্যালয়তে নাথাকে। কিছুমান এনে অসামান্য ব্যক্তি বিদ্যালয়ত সোমাই লয়, সেই বিদ্যালয়খনৰ আচলতে বদনাম কৰিবলৈ যায়। গতিকে ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, সেইটো এটা কথা আছে। যাৰ যেনেকৈ যেতিয়া মৃত্যু হয়, সেই মৃত্যু হ'বই। কিজানিবা তেওঁ খাদ্য খাই থকাৰ সময়ত সেইদিনা ঘৰতো তেওঁ এই অকাল মৃত্যু হ'লহেঁতেন, সেইটো কথা কোনেও নাজানে। কিন্তু বিদ্যালয়ত হোৱাৰ বাবে বিদ্যালয়খনক সকলোৱে দুখ দিছে আৰু এই কথাকেইটা ক'বলগীয়া। গতিকে এই কথাকেইটা সকলোৱে প্ৰত্যক্ষদৰ্শীয়ে প্ৰত্যক্ষ কৰিছে। গতিকে সকলোৱে এই কথাষাৰ মুখে মুখে গৰিহণা দিছে আৰু দিবই দিয়কচোন। এখন স্কুলত যদি এনেকুৱা অসামান্য ব্যক্তি থাকে, তেনেহ'লে কিন্তু এনেকুৱা কেতিয়াও ভাল নহ'ব। গতিকে এই ভিডিঅ'টো চাই বহুত দুখ লাগিলে। যি কি নহওক, তেওঁ
আত্মাৰ সদ্গতি কামনা কৰিলোঁ, যাতে ভৱিষ্যতে আৰু এনে ঘটনা আমি দেখিবলৈ নাপাওঁ, তাৰে কামনা কৰি ধন্যবাদ।